ধন্যবাদ জনাইছোঁ সাংবাদিক বন্ধু সকলোলৈকে। আচলতে গোটেই বিষয়টো অৱগত কৰিছেই যে কুন্দিল হেনাই আজি কিয় আপোনালোকৰ ওচৰত আমি কাষ চাপিবলগীয়া হ'ল। প্ৰথম প্ৰশ্ন যে কুন্দিল হেনাৰ চুতীয়াৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কুন্দিল হেনা জন্ম হৈছে আৰু চুতীয়া জনগোষ্ঠীৰ এখন ডেভেলপমেণ্ট কাউন্সিল আছে, সকলোৱে জানে। এই ডেভেলপমেণ্ট কাউন্সিলখনৰ যি অগাধ দুৰ্নীতি চলি আছে, যি লুণ্ঠন ৰাজ চলি আছে, তাৰ বিৰুদ্ধে আমি আজি আপোনালোকৰ ওচৰত আমি গোটেই বিষয়বস্তুবিলাক অৱগত কৰিবলৈ বিচাৰিছোঁ যে চুতীয়াৰ ডেভেলপমেণ্ট কাউন্সিললৈ বিগত 2020 চনৰ পৰা 2025 চনলৈকে বৰ্তমান 2026 চনলৈকে 120 কোটি টকা তেখেতলোকক ডেভেলপমেণ্টৰ কাৰণে অসম চৰকাৰে প্ৰদান কৰিলে, 125 কোটি টকা। কিন্তু আমি দেখিবলৈ পালোঁ যে সেই 125 কোটি টকাটো মিছ ইউজ হৈছে, অপব্যয় হৈছে। তেখেতলোকে অঙহী বঙহী লগ হৈ তেখেতলোকৰ নিজৰ পৰিয়ালবিলাকক তেখেতলোকে সেই আঁচনিৰ নামত আঁচনিৰ জৰিয়তে তেখেতলোকে পইচাবিলাক আত্মসাৎ কৰিছে। সেইকাৰণে আমি আজি আপোনালোকৰ মাজত আহি আমি এই কথাখিনি ক'বলৈ আমি বাধ্য হৈছোঁ। চুতীয়া জনগোষ্ঠীটোক যি প্ৰতাৰণা কৰিছে, যি চুতীয়া জনগোষ্ঠীৰ নামত যি লুণ্ঠন নাচ চলাইছে, তাক আমি পোনচাতেই আমি বিৰোধিতা কৰিছোঁ। আমি আশা কৰিছোঁ অসম চৰকাৰেও যাতে এই চুতীয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ ওপৰত হস্তক্ষেপ কৰে। যিহেতু চুতীয়াৰ ডেভেলপমেণ্ট কাউন্সিলখন এইটো কাৰণে বনাই দিয়া হৈছে, চুতীয়া জনগোষ্ঠীটো অতিকৈ পিছপৰা। এই জনগোষ্ঠীটো যাতে প্ৰত্যেকজন চুতীয়াৰ জনগোষ্ঠীয় ব্যক্তিসকলে যাতে স্বাৱলম্বী হ'বৰ কাৰণে এই অনুদানবিলাক এই চৰকাৰৰ যি পুঁজি আবণ্টন দিছিলে, তাৰ আমি দেখিবলৈ পাইছোঁ বিভিন্ন আঁচনিৰ জৰিয়তে। আপোনালোকে ভাবিলে আচৰিত হ'ব যে এইবিলাক তথ্য আমি এনেকুৱা কথা নহয় দেই, তেখেতলোকে পৰা আমি এইখিনি তথ্য লৈছোঁ। এই তথ্যখিনি আপোনালোকে জানে বহুত পৃষ্ঠাযোৰা, আপোনালোকক কৈ দিবলৈ অকণমান দিগদাৰ হ'ব। কিন্তু এইবিলাক আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আমি দাখিল কৰিম, আমি অসম চৰকাৰকো দাখিল কৰিম, যাতে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব। যদি ইয়াৰ উচিত তদন্ত নকৰে, তেতিয়াহ'লে আমি গোটেই অসমৰ যিমান চুতীয়া জনগোষ্ঠী আছে, চুতীয়া মানুহ আছে, চুতীয়া মানুহবিলাকক আমি একলগ কৰি কিন্তু এই ডেভেলপমেণ্ট কাউন্সিলৰ বিৰুদ্ধে আমি কিন্তু গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে আমাৰ নামত অহা যিবিলাক পইচা, যে চুতীয়াৰ নামত অহা যিবিলাক পইচা কেইজনমান ব্যক্তিয়ে এনেকৈ আত্মসাৎ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কুন্দিল হেনাই যে আঁচনিৰ নামত আঁচনি তৈয়াৰ কৰি যদি আমি বিভিন্ন ধৰণে আমি লাঞ্ছনা বঞ্চিত হৈছোঁ, তাৰপিছতো যদি আমাৰ নিজৰ জাতিৰ যিখিনি নামত যিখিনি পইচা আহিছে তাকো যদি খায় তেখেতলোকে লুণ্ঠন কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে তেখেতলোকক আমি জেল হাজতলৈ কিন্তু প্ৰেৰণ কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। এই কথা আমি স্পষ্টকৈ কৈ দিছোঁ। যদি চৰকাৰে ইয়াৰ ওপৰত যদি কিবা বিহিত ব্যৱস্থা নলয়, চৰকাৰে যদি এনেকৈ ভাবি থাকে যে আমি তেখেতলোকক এনেধৰণে এৰি দিম, তেতিয়াহ'লে কিন্তু এইটো মূৰ্খ স্বৰ্গত বাস কৰিব। আমি চৰকাৰক বাৰে বাৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি অনুৰোধ জনাইছোঁ, তেখেতে যাতে ইয়াৰ অনতিবিলম্বে যদি ইয়াৰ এটা সঠিক ৰিজাল্ট নিদিয়ে বা অসমৰ যিমান চুতীয়া জনগোষ্ঠী আছে, চুতীয়া জনগোষ্ঠীৰ প্ৰশ্নৰ যদি তেখেতলোকে উত্তৰ দিবলৈ নিবিচাৰে, তেতিয়াহ'লে কিন্তু এই কুন্দিল হেনাৰ লগত কিন্তু আন্দোলনৰ মুখামুখি হ'বৰ কাৰণে কিন্তু প্ৰস্তুত হৈ থাকিব লাগিব। সেই কথা আমি স্পষ্টকৈ কৈ দিছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আমি এই গোটেই কথাখিনি আমি ক'ম। আমি প্ৰয়োজনলৈ আইনৰ কাষলৈ যাব। আমি আজি আপোনালোকক ইয়াতে নিমন্ত্ৰণ কৰি আনিবলৈ পাই সুখী হৈছোঁ। যিহেতু কুন্দিল হেনা অসম আমাৰ এটা চুতীয়া জনগোষ্ঠীৰ এটা শক্তিশালী সংগঠন। আমি আপোনালোকক মাতি অনা উদ্দেশ্যটো মই এতিয়া ক'বলৈ বিচাৰিছোঁ। আমাৰ চুতীয়া জনগোষ্ঠীলৈ অসম চৰকাৰে প্ৰত্যেক বছৰে 5 কোটি টকা ধাৰ্য কৰে, 25 কোটি টকাকৈ 25 কোটি টকাকৈ ধাৰ্য কৰে। চুতীয়া জনগোষ্ঠীটো মানে অসমত চবতকৈ পিছপৰা এটা জনগোষ্ঠী হৈ আছে। যিহেতু আমি ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰা ইয়াতে অসমতে বাস কৰি আছোঁ, কিন্তু আমাৰ জনগোষ্ঠীটো অতিকৈ পিছপৰা কাটিকে আমাক চৰকাৰে প্ৰত্যেক বছৰে 25 কোটি টকাকৈ 5 বছৰত 125 কোটি টকা আমালৈ অনুদান আগবঢ়ায়। কিন্তু তাতে দেখা গৈছে যেন বিগত বছৰবিলাকত বহুত কেলেংকাৰী আমি শুনিবলৈ পাইছোঁ। সামাজিক মাধ্যমত মানে বহুত কথা বতৰা ওলাই থাকে। কোনোবাই ভুৱা চহী কৰি কোনোবা টকা খাইছে, কিবা কৰিছে, জাল চহী কৰিছে, ক'ৰবাত কিবা কাম কৰা নাই, ক'ৰবাত নামঘৰ আপোনাৰ চুতীয়া দুখীয়া নিচলা মানুহলৈ অহা টকাটো ক'ৰবাত নামঘৰ বাউণ্ডেৰী ৱাল বনাইছে, ক'ৰবাত স্কুলৰ আপোনাৰ ভঙা বেৰ গঠন কৰিছে। যিহেতু স্কুল বাউণ্ডেৰী ৱাল বনাবৰ কাৰণে অসম চৰকাৰৰ এটা বিভাগ থাকে, এই বিভাগত টকাবিলাক চৰকাৰে খৰচ অলৰেডি কৰে। তাতে আমাৰ জনগোষ্ঠীলৈ অহা পইচাবিলাক তাত খৰচ কৰাটো মানে আমি চুতীয়া জনগোষ্ঠীয় সংগঠন হিচাপে ভাল পোৱা নাই। গতিকে বিগত 5 বছৰৰ পৰা এই ধৰণৰ কাম কাজবিলাক চলি আহিছে। তাৰোপৰি যিটো CM ত্ৰিপুল আঁচনি,
CM ত্ৰিপুলে আঁচনিত আপোনালোকৰ যিসকলক মানে CM মানে কৈছিলে যেন চুতীয়া জনগোষ্ঠীয় পিছপৰা যুৱক যুৱতীসকলক আপোনালোকে মানে এটা সাহায্য দিছোঁ, আপোনালোকে আমাক লিষ্টখন দিয়ক। তাতো দেখিবলৈ পোৱা গ'ল অকল দুৰ্নীতি যিসকল আমাৰ চুতীয়া জাতীয় মেম্বাৰ আছে কাউন্সিলৰ, তেখেতসকলে অঙহী বঙহী। মানে লিষ্টখন যদি আপোনালোকে চায়, আমাৰ লগত আছে, বহুত আছে এইবিলাক, আমি আপোনালোকক দি দিম দৰকাৰ পৰিলে। লিষ্টখন যদি চাই ন, তাত অকল মানে ঘৰৰ অঙহী বঙহীবিলাককে সেইবিলাক লিষ্টটো মানে চবকে অনুদান দিছে। বাৰু যি কি নহওক, আৰু ডাঙৰ এটা কথা হ'ল কি, আমাৰ কাউন্সিলখনৰ কাৰ্যকাল থাকে 5 বছৰ। 5 বছৰ যিহেতু বিগত ফেব্ৰুৱাৰী 23 তাৰিখ নে 26 তাৰিখ আছিলে, আপোনাৰ মানে বিগত 26 ফেব্ৰুৱাৰীত তেওঁলোকৰ কাৰ্যকাল শেষ হৈছে। অতি লজ্জাজনকভাৱে তেওঁলোকে এই পৰিষদখন ধ্বংস হৈ যোৱাৰ পিছতো এতিয়া তেওঁলোকে 25 কোটি টকা এটা অনুদান চৰকাৰৰ পৰা লৈ পুঁজি মুকলি কৰিছে। আমি ভাবোঁ, আমি বিচাৰোঁ, মানে চুতীয়া জনগোষ্ঠী সংগঠন হিচাপে আমি এইটোকে বিচাৰোঁ, 1 টকা পইচাটো আমালৈ চুতীয়া জনগোষ্ঠীলৈ দিয়া পইচাটো, 1 টকা পইচাটো কোন মানে 25 পইচা ক'ত খৰচ কৰিব, 10 পইচা ক'ত খৰচ কৰিব, আমাক মানে চুতীয়া ৰাইজে জানিবলৈ পাব লাগে। তাকে আমি এইবিলাকৰ কাৰণে ভাবিছোঁ কি, আজি আমি প্ৰেছ মিট দিছোঁ, আপোনালোকক জনাইছোঁ। আমি এতিয়া মানে ইমান দুৰ্নীতি হৈ থকাৰ পিছত আমাক ৰাইজে যেতিয়া কৈছে তোমালোকে জাতীয় সংগঠন কৰিছা, আৰু তেতিয়া তোমালোকে যদি এইবিলাক দুৰ্নীতিৰ ওপৰত মাত নামাতা, কোন সংগঠনে মাতিব? আমি কেনেকৈ যাম? কোনটো প্লেটফৰ্মত গৈ পিনি আমি এইবিলাক অভিযোগবিলাক দিম? গতিকে আমি ৰাইজৰসমূহ চুতীয়া ৰাইজৰ হৈ পিনি আমি কুন্দিল সেনাই আপোনালোকৰ আগত মানে আজি মানে কথাবিলাক আমি ক'বলৈ বাধ্য হৈছোঁ। আমি অনতি পলমে আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি লগ কৰিম। তেখেতক লগ কৰি আমাৰ যিবিলাক চুতীয়া জনগোষ্ঠীলৈ অহা টকাবিলাক যেন আমাৰ সৎ ব্যৱহাৰ হোৱা নাই, আমি তাৰ ওপৰত এটা উচিত মানে CM ভিজিলেন্সত এটা মানে তদন্ত বিচাৰিম। আমি কমিশ্যনাৰক জনাম, আমি ডিষ্ট্ৰিক্টে আমি উপায়ুক্তক দিম, মেম'ৰেণ্ডাম দিয়া হ'ব। এইবিলাকৰ ওপৰত মানে অতি সোনকালে আমাক ব্যৱস্থাটো কৰি দিব লাগিব। আৰু এইবিলাক মানে আগত যিবিলাক দুৰ্নীতি হ'ল, এইবিলাক শেষ নোহোৱা পৰ্যন্ত এই যিটো মানে বিগত বৰ্ষ আপোনাৰ 25-26 যিটো 25 কোটি টকাটো ধাৰ্য হৈছে, সেই পইচাটো যাতে চৰকাৰে ৰদ্দ কৰি ৰাখে। আগৰ পইচাবিলাক যেতিয়া মানে শুদ্ধ এটা হিচাপ নোহোৱালৈকে যাতে বৰ্তমান 25 কোটি টকাটো চৰকাৰে যাতে বন্ধ কৰি ৰাখে, আমি তাৰ বাবে অসম চৰকাৰক শ্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কুন্দিল সেনা হৈ পিনি অনুৰোধ জনাইছোঁ। আৰু ক'ব আমাৰ মুখ্য উপদেষ্টা আছে, সম্পাদক আছে, এওঁলোকে ক'ব। আচল আমাৰ সভাপতি মহোদয়ে আপোনালোকৰ আগত অৱগত কৰিছে। দ্বিতীয় কথাটো হৈ গ'ল মানে ITR তথ্যৰ দ্বাৰা আমি কিছুমান কাগজ উলিয়াই আনিছোঁ, যিখিনি আচলতে আপোনালোকৰ আগত আমি যিটো ফাইল বনাই আনিছোঁ আপোনাক সকলোকে দিম, আপোনালোকে দেখিব। তেওঁলোকে ছিগনেচাৰ 2 নম্বৰী কৰিছে, মানে আপোনাৰ ভাউচাৰ 2 নম্বৰী কৰিছে, সকলো 2 নম্বৰী কৰিছে। মানে এখন 50 কোটি টকা এটা কমপ্লেক্স বনাইছে। সেই কমপ্লেক্সটোত তেওঁলোকৰ সকলো ভাউচাৰৰ পৰা আদি কৰি সকলো 2 নম্বৰী। আপোনালোকক আমি কাগজখিনি দেখাইছোঁ, এইখিনি কাগজখিনি। আপোনালোকৰ আমাৰ দুখ লাগে আচলতে, এজন গায়ক, আমাৰে গায়ক, নামটো ৰাজহুৱা কৰা বিচৰা নাই। তেখেতসকলে এটা প্ৰগ্ৰেম কৰিছিলে লখিমপুৰত, চুতীয়া জাতীয় সন্মিলন। সেই প্ৰগ্ৰেমটোত তেখেতক মাননি দিলে 1 লাখ, তেওঁলোকে ভাউচাৰ দিছে 4 লাখ। তেখেতৰ ছিগনেচাৰটো 2 নম্বৰী কৰিছে চুতীয়া জাতি সন্মিলনৰ যিখন বিষয়ববীয়া আছে, সেইসকলে 2 নম্বৰী। মানে আপোনালোকক দেখাবলৈ এয়া গোটেইখিনি আপোনালোকৰ তথ্য আপোনালোকক আমাক দিম। আমি এই তথ্যখিনি আমি CM ভিজিলেন্সত দিম। CM মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তদন্ত কৰিবৰ কাৰণে আমি এই ফাইলটো বনাইছোঁ। আপোনালোককো এই ফাইল দিয়া হ'ব, আজি বনাই অনা হৈছে। আপোনালোকে তন্নতকৈ চাব পাৰিব, কোনোবা প্ৰিণ্ট মিডিয়াত তেওঁলোকে ধুনীয়াকৈ লিখিব পাৰিব। আমি আচলতে আপোনালোকক এইখিনি গাই দিবলৈ অকণমান অসুবিধা হ'ব। আপোনালোকক কিন্তু গোটেইখিনিকে আমাৰ যিখিনি তথ্য আমাৰ ওচৰত আছে, সেই তথ্যখিনি কিন্তু আপোনালোকৰ ওচৰত আমি আগবঢ়াম আপোনালোকৰ ওচৰলৈ। এই দেখিব চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে কোনো প্ৰজেক্ট নোহোৱাকৈ মানে কেইজনমান বিষয়ববীয়া লৈ পিনে লুণ্ঠন চলাইছে, চুতীয়া জনগোষ্ঠীৰ মূৰত মাধমাৰ ঘূৰাইছে। খুব দুখৰ কথা আচলতে। আমি আচলতে ক'বলৈ বেয়া পাইছিলোঁ। আৰু অসম চৰকাৰে
অসম চৰকাৰ মানে অসমত থকা চৰকাৰখনে সকলো জনগোষ্ঠীক সুন্দৰভাৱে চাইছে। কোনো তাত আমি কৃপণালি কৰা নাই। তেওঁলোকক আমি আমাৰ কুন্দিলহানৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰতিটো জনগোষ্ঠীক ইমান সুন্দৰভাৱে তেওঁলোকে চাইছে, এনেকুৱা চৰকাৰ অসমত প্ৰথমখন দেখিছোঁ। প্ৰতিটো জনগোষ্ঠীক মানে নিজৰ মৰ্যাদা সহকাৰে চাইছে তেওঁলোকে। কিন্তু আমাৰ যোনখন ডেভেলপমেণ্ট মানে চুতীয়া ডেভেলপমেণ্ট কাউন্সিল বনাই দিলোঁ, তেওঁলোক আৰু আমাৰ সংগঠনকেইটা মিলি আমাৰ দুখীয়া মানে যিসকল দুখীয়া ৰাইজ আছে সেইসকলে এই যি পাবলগীয়া পইচা কিন্তু পোৱা নাই। তেওঁলোকৰ পুত্ৰ, তেওঁলোকৰ ঘৰৰ ভতিজা ভাগিন সেইসকলে তেওঁলোকে এই আমাৰ যিখিনি IBS হওক বা যিয়ে নহওক যি পইচা হয় তেওঁলোকে পাইছে। আৰু CMT বোলে আমাৰ সভাপতি মহোদয়ে কৈ গৈছে, CMT বোলে নিজৰ নিজৰ পুত্ৰ দুজন নাম দিছে তেওঁ, আৰু তেওঁ এজন ভাল বিষয়ববীয়া। কেলৈ এজন বেলেগ আমাৰ দুখীয়া ল'ৰা আছে, তেওঁক কেলৈ সংস্থাপন দিব পৰা নাছিলে? চুতীয়া জনগোষ্ঠীৰ ফালৰ পৰা কেলৈ সংস্থাপন দিব নোৱাৰে? তেতিয়াতো চুতীয়া জনগোষ্ঠীৰ কাৰণে ভাল হ'ব। সেই কথাটো কিন্তু তেওঁলোকে চিন্তা কৰা নাই। আৰু খুব দুৰ্ভাগ্যজনক কথা, তেওঁলোকে আমি আপোনালোকৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়টো তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এতিয়া আমাৰ সাংগঠনিক সম্পাদকো আছে, আমাৰ মুখ্য সচিব আছে, তেওঁ বাকীখিনি আপোনাক জনাই দিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।